নিত্য নতুন চিন্তাৰে মানুহে নিজকে প্ৰতিষ্ঠাৰ সপোন ৰচে হুতৰ বিপৰীতে গৈ কিবা এটা নতুন কৰাৰ চেষ্টাত ব্ৰতী হয় কৰ্মকুশলী বহুজন উদাহৰণ মুম্বাইৰ এখন উপঙা ৰেস্তোৰাঁ সমুদ্ৰৰ বুকুত চহৰ নিৰ্মাণ কৰি ডুবাইত অসাধ্য সাধন কৰিছে বিজ্ঞানে বেংককত ৰাইজে নিৰ্মাণ কৰিছে উপঙা বজাৰ পিছে এবাৰ অসমত জলাশয়ত উপঙি থকা কামাখ্যা ধাম পোন প্ৰথমবাৰৰ বাবে পানীত উপঙি থকা কৃত্ৰিম কামাখ্যা মন্দিৰৰ সৌন্দৰ্য অতি মনোৰম আমিনগাঁৱৰ শৰাইঘাট জলাশয়ত নিৰ্মিত কৃত্ৰিম কামাখ্যা ধাম সাজি উলিওৱা হৈছে কাঠ প্লাই আৰু থাৰ্মকলেৰে মন্দিৰটোৰ উচ্চতা 15 ফুট দীঘলে 40 ফুট অসম পৰ্যটন নিগমৰ উদ্যোগত নিৰ্মাণ কৰা এই মন্দিৰ নিৰ্মাণৰ আৰৰ ব্যক্তিজন অৰূপজ্যোতি বৰকটকী উপঙি থকা মঞ্চ মই প্ৰথম কৰিলোঁ আপোনাৰ শ্বিলঙত আজিৰ পৰা 2 বছৰ আগতে তেতিয়ালৈকে আমাৰ ইয়াত কোনো কৰা নাছিলে সেই মঞ্চটো কৰাৰ পিছতে মই বিল্লেশ্বৰ দেৱালয়ত কৰিলোঁ এটা দুৰ্গা পূজাৰ এটা হেৰি কৰিছিলোঁ তাৰপিছত এইবাৰ পৰ্যটন উদ্যোগে মোক কোৱা কাৰণে তেওঁলোকৰ হৈ মই এইবাৰ কামাখ্যা মন্দিৰটো বনাইছোঁ ইয়াত 22 জুনৰ পৰা কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা বিশ্বখ্যাত এই অম্বুবাচী মেলা উপলক্ষে দৰ্শনাৰ্থীৰ বাবে আগবঢ়োৱা হৈছে এই কাৰিকৰী চমক 21 জুনত দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব এই উপঙা কামাখ্যা মন্দিৰ 21 তাৰিখে মুকলি কৰি দিয়া হয়তো ভাবিও হয়তো পৰ্যটনৰ মিনিষ্টাৰ আহিব পাৰে আপোনাৰ চেয়াৰমেন আহিব পৰ্যটনৰ নীলাচলৰ বিশ্ববিশ্ৰুত কামাখ্যা ধামৰ পিছত এইবাৰ আমিনগাঁৱৰ শৰাইঘাট হ্ৰদত এক কৃত্ৰিম কামাখ্যা ধাম যিখন কামাখ্যা ধামৰ নান্দনিক সৌন্দৰ্যই প্ৰত্যেকজন লোককে মোহাচন্ন কৰিব আপোনালোকে আমিনগাঁৱৰ শৰাইঘাট হ্ৰদলৈ আহক আৰু উপভোগ কৰক এই মনোৰম কামাখ্যা ধামৰ দৃশ্য ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সৈতে হেমন্ত বেছ প্ৰাগ নিউজ গুৱাহাটী